মেডিকেল কলেজ ভ্ৰমণ কাৰ্যসূচী আছিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈ ৰিভিউ মিটিং হস্পিটেল চোৱা OPD চোৱা আৰু গোটেই আলোচনা ঔষধৰ পৰা আৰম্ভ কৰি সাৰ্জাৰী IPD সকলো আলোচনা হ'ল ইয়াক এটা নতুন সুপাৰ স্পেশালিটি হস্পিটেল ইয়াৰ ভিতৰত নিৰ্মাণ কৰা হ'ব আৰু উন্নত মানদণ্ডৰ চিকিৎসা মেডিকেল কলেজে কেনেকৈ দিব পাৰে তাৰ ওপৰতো আলোচনা হ'ল আৰু মই ভাবোঁ যে হস্পিটেলে দিনক দিন এতিয়া আগবাঢ়ি যাব পাৰিব আৰু যেহেতু মোৰ গৃহ জিলাৰ মেডিকেল কলেজ মোৰ এক্সট্ৰাকৈ দায়িত্ব থাকিব যে এই মেডিকেল কলেজখন ভাল হওক আৰু মই চেষ্টা কৰি যাম অসমৰ সমগ্ৰ মেডিকেল কলেজৰ লগত তেজপুৰ মেডিকেল কলেজো আধুনিক চিকিৎসা শিক্ষা আৰু ৰোগীক চিকিৎসা দিয়াত অগ্ৰণী ভূমিকা ল'ব বুলি মই বিশ্বাস কৰোঁ আজি মই গম পালোঁ আৰু মনটো বৰ ভাল লাগিলে যে প্ৰায় 40টা হিপ সাৰ্জাৰী মেডিকেল কলেজে যোৱা এবছৰত কৰিছে ক'ব গ'লে বহুত ক্ৰিটিকেল আৰু ময়ো জনা নাছিলোঁ কিন্তু আজি প্ৰেজেণ্টেশ্যনৰ আলোচনাত ওলাল যে প্ৰায় 40খন হিপ সাৰ্জাৰী ছাকচেছফুলি কৰিছে এটাও সাৰ্জাৰী বেয়া হোৱা নাই মাতৃৰ মৃত্যুদৰ শিশুৰ মৃত্যুদৰৰ ওপৰতো দীঘলীয়া এটা আলোচনা হ'ল আৰু বহু ধৰণৰ পন্থাৰে MMR IMR কমাৰ কাৰণে আমি প্ৰয়াস আৰম্ভ কৰিছোঁ অসমত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কয় যে অসমক অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত আমি 5 বছৰ স্থান দিম এইটো কওঁতে স্বাস্থ্য বিভাগত অন্তৰ্ভুক্ত হৈ থাকে যে স্বাস্থ্য খণ্ডটো অসম ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যত যাব লাগিব MMR কমিব লাগিব IMR কমিব লাগিব NCD কমিব লাগিব আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এই কামখিনি আমি কৰিম সুপাৰ স্পেচিফিক হস্পিটেল তেজপুৰ মেডিকেল কলেজত অতি সোনকালে ষ্টাৰ্ট আমি নিবিদা ষ্টেজতে আছোঁ বুলি ধৰিব পাৰোঁ ছাৰ বানপানী হৈছে স্বাস্থ্য বিভাগ কেনেধৰণে স্বাস্থ্য বিভাগৰ প্ৰায় 200জন ডক্টৰ তাত অলৰেডি বিভিন্ন কেম্পত গাঁৱত কাম কৰি আছে ANM GNM তাত কাম কৰি আছে আৰু আমি ভাবোঁ যে যিখিনি লাগতিয়াল ব্যৱস্থা ঔষধ আৰু বাকী যি ব্যৱস্থা আছে এই ব্যৱস্থাটো বৰ টনকিয়াল হৈ আছে চলি আছে আৰু য'ত য'ত প্ৰয়োজন আছে তাত আমি ইণ্টাৰভিন কৰি আছোঁ অহাকালিৰ পৰা বৃহৎ আকাৰত হেল্থ কেম্পবোৰ আৰম্ভ হ'ব স্থানীয় বিধায়কসকলৰ লগত আলোচনা কৰি স্থানীয় গাৰ্জেন মন্ত্ৰীৰ লগত আলোচনা কৰি এই কেম্পৰ জাগাবিলাক নিৰ্দিষ্ট জাগাবিলাক ঠিক কৰা হৈছে আৰু ৰাইজক তাত অনা হ'ব আৰু পৰীক্ষা কৰা হ'ব ক'ৰবাত যদি অৱনতি ঘটিছে স্বাস্থ্যৰ তাত আমি চিকিৎসাৰ ব্যৱস্থা কৰিম আৰু লগতে এটা বিভাগে আৰু চিন্তা কৰি আছে আজিয়ে মই বিষয়াসকলৰ লগত কথা পাতিলোঁ যে এটা ট্ৰমা লাইক চিটুৱেশ্যন এটা পোষ্ট এক্সিডেণ্ট ট্ৰমা কোৱা হয় যে এটা ডাঙৰ দুৰ্ঘটনা ঘটিলে এতিয়াতো ঠিক আছে ৰিলিফ কেম্পত আছে এটা সময়ত মানুহ নিজৰ ঘৰত উভতি যাব উভতি যোৱাৰ পিছত কিছুদিন ডেইলি চৰকাৰী মানুহ যাব যাব ব্যস্ততা থাকিব কিন্তু এটা সময়ত যেতিয়া লাহে লাহে বস্তুবোৰ ছেটেল হোৱা আৰম্ভ কৰিব তেতিয়া যিটো পৰিয়ালত মানুহ হেৰুৱাইছে বিধ্বস্ত হৈছে আৰ্থিকভাৱে বহুত লোকচান হৈছে এই মানুহবিলাক মানসিকভাৱে কষ্ট পাব এই মানুহখিনিৰ ওচৰত স্বাস্থ্য বিভাগ কেনেকৈ থিয় হ'ব পাৰে সাইকেট্ৰি মানুহে হওক সাইকোলজিৰ মানুহে হওক বা বিভিন্ন চৰকাৰী সেৱাত কৰ্মৰত কৰ্মচাৰী বিষয়াহঁতে ক'ত তাত কি ভূমিকা হ'ব পাৰে তাৰ ওপৰত আমি আলোচনা আৰম্ভ কৰিছোঁ যে স্বাস্থ্য খণ্ডত আমি স্বাস্থ্য বিভাগৰ পৰা অকল চিকিৎসা দিয়া মেডিচিন দিয়া নহয় মানসিকভাৱেও চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ য'ত এটা প্ৰয়োজন আছে তাৰ বাবে আমি আলোচনা বিশ্বনাথ আৰু গোলাঘাট মেডিকেল কলেজ কেতিয়া আৰম্ভ কৰিব নেক্সট আৰু বঙাইগাঁৱৰ পিছত বিশ্বনাথ আৰু গোলাঘাট এই বছৰতে চেষ্টা কৰি আছোঁ দেখা যাওক আশীৰ্বাদ কৰক বঙাইগাঁৱৰ পিছতে বিশ্বনাথ গোলাঘাট